কালি এটা বৰ সুন্দৰ আৰু শুভ অনুষ্ঠানত উপস্থিত থাকিব পাই সঁচাই ধন্য অনুভৱ কৰিলোঁ। গুৱাহাটী সোণাপুৰ পাটৰকুছিত শুভ উদ্বোধন হয় টাইপা অৰ্থাৎ টাই আহোম যুৱ পৰিষদৰ উপমুখ্য কাৰ্যালয়। বিশিষ্ট বুৰঞ্জীবিদ পদ্মশ্ৰী ডক্টৰ জে.এন. ফুকনে এই কাৰ্যালয়টো শুভ উদ্বোধন কৰে আৰু এই অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ জনাই টাইপাৰ মুখ্য উপদেষ্টা অসমৰ এগৰাকী সুদক্ষ ব্যৱসায়ী মোৰ ককাইদেউ দিলীপ গগৈ ডাঙৰীয়াই। সংগঠনটোৰ বাবে এটা স্থায়ী ঠিকনাৰ লগতে আমাৰ কলা সংস্কৃতিৰ ওপৰত গৱেষণা কৰা গৱেষক স্কলাৰছসকলে এই ঠিকনাত থাকি সুন্দৰভাৱে এটা শান্তিপ্ৰিয় জেগাত তেওঁলোকৰ ৰিচাৰ্চৰ কাম কৰিবলৈ সুবিধা পাব। সঁচাই কিমান এক মহান উদ্দেশ্যই। তাতে মই যুৱচামক অনুপ্ৰেৰণা যোগাবৰ বাবে বক্তব্য ৰাখোঁ। আৰু মই ভাবোঁ যে বৰ্তমান সময়ত আমাৰ UPSC ৰিজাল্ট খুবেই বেছি বেয়া অসমৰ পৰা। আমি য'ত UP আৰু বিহাৰত দেখিবলৈ পাওঁ এভাৰেজ 100-150 লোক প্ৰত্যেক বছৰে এই দুখন ৰাজ্যৰ পৰা মানে বিহাৰৰ পৰা 100+ UPৰ পৰা 150+ ষ্টুডেণ্টছে ক্লিয়াৰ কৰে UPSC। আৰু অসমৰ ফলাফলত আমি দেখিবলৈ পাওঁ যে এভাৰেজ যোৱা বছৰ আমাৰ 5জনো ওলোৱা নাই। মই ভাবোঁ যে আমাৰ মেধাভিত্তিক যদি কথা পাতোঁ তেনেহ'লে আমাৰ অসমীয়া ল'ৰা ছোৱালী খুবেই বেছি মেধাৱী কম্পেৰিজনত। আমি ইংৰাজী হওক বা যিকোনো বিষয়বস্তু ভালদৰে পঢ়িব পাৰোঁ বা বুজিব পাৰোঁ, আমি আগুৱাই যাব পাৰোঁ। কিন্তু এটা বিশেষ কাৰণত আমাৰ ছাত্ৰ ছাত্ৰীসকল পিছ পৰি গৈ টাই আহোম ছোৱালী হিচাপে মই সঁচাকৈয়ে গৌৰৱান্বিত। সংগঠনটোক মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। টাই আহোম পে অংলে।